যিজনী সেজনীয়ে মানুহ চক আমি যে ষ্টেটাছত দেখিছিলো আৰু বেলেগ ইনষ্টাগ্ৰাম প্ৰফাইলত ফেচবুকত চবতে এগৰাকী মানুহৰে ফটো দিয়া আছে। এতিয়া আৰু শুনিবলৈ চাবলৈ একো বাকী নাই দেই, আজি সন্মুখৰ পৰা দেখিলো আৰু। এতিয়া আপুনি চিধা চিধি মানা কৰি দিয়ক যে আমাৰ ওমৰ বিয়া সেইগৰাকীৰ লগত আমি পাতিব নোৱাৰো। মই যে কেতিয়াও কিন্তু নিজৰ যা যোৱালীৰ সম্পৰ্ক এই মানুহজনীৰ লগত কৰিব নোৱাৰিম আকৌ দেই মা। তুমি চিন্তা নকৰিবা বোৱাৰী, ময়ো আজি কিবা এটা কৰিহে এৰিম। নহলে তুমিতো বাদেই দিয়া, মইনো ইজনীক নিজৰ সৰু বোৱাৰী হিচাপে কেনেকে গ্ৰহণ কৰিম বাৰু কোৱাচোন তুমি। কিন্তু বোৱাৰী শুনাচোন, তুমি এটা কথা মন কৰিছা নাই? আমাৰ উমেশচোন কৈছিলে গংগাই নিজৰ মাকৰ লগতহে আহিব বুলি। এই মানুহগৰাকীয়ে দেখোন কোনোবা গাভৰু ছোৱালী এজনীহে লৈ আহিছে লগত। নিশ্চয় এই মানুহগৰাকীৰ আগৰজন মানুহৰ ছোৱালী হব এজনী, বুজিছা বোৱাৰী। এতিয়া আকৌ আমাৰ উমক ফচাই পেলাই দ্বিতীয়বাৰ বিয়া হোৱাৰ সপোন দেখি আছে, দেখিছানে বাৰু? মা বৌ কি কৰি আছা তোমালোকে? সন্মুখত আলহী ৰৈ আছে, তোমালোকে ফুচফুচাই আছা যে, পিছত কথা পাতিবা আকৌ। বৌ ঘৰতে থাকিবই নহয়। এতিয়া আলহীৰ লগত কথা পাতা। ওম চাও অকমান এপিনে আছোন, কথা এটা আছিলে। অকমান ৰবচোন দেই, মায়ে কিবা সুধিম বুলি ভাবিছে চাগে। একো নাই, যোৱা যোৱা। অ মা কি হল কোৱাচোন? মানুহৰ মাজৰ পৰা যে এনেকে এক্সট্ৰাকে পাকঘৰলে মাতি আনিছা, কি বুলি ভাবিব বাৰু তেওঁলোকে? শুন, তই সেই ছোৱালীজনী মানে সেই বুঢ়ীজনীৰ গাত এনেকুৱা কি দেখিলি বাৰু কচোন? তোক কিবা যাদু চাদু কৰিলে নি বাৰু? ইমান ধুনীয়া ছোৱালীজনী আছে কাষত, সেই ছোৱালীজনী তই নেদেখিলি হবলা। সেইজনী কথা এবাৰ যদিও কলিহেঁতেন, তোক মই ধুমধামেৰে বিয়াখন পাতি দিলোহেঁতেন, বুজিছ। কিন্তু তোৰ চকু পৰিলে কাৰ ওপৰত? তোৰ হৈছে কি বাৰু? হে ভগৱান, লৰা তই কি ধতুৰা খাৱ নি আজিকালি খোৱা বস্তুৰ লগত? তোৰ যে একো হোচ নাইকিয়া হৈছে, চিন্তা শক্তিবিলাক কমি গৈছে। মা কাৰ কথা কৈছা? কি কৈছা তুমি এইবিলাক? মই যে একো বুজি পোৱা নাই দেই। হ'ব আমি এইবিলাক পিছত পাতিম দিয়া, এতিয়া আলহী বহি আছে নহয়, এইবিলাক বাদ দিয়া। চাহ আনা আকৌ মা বৌ, তোমালোকে চাহ আনা দেই, মই যাওঁ। মানুহে কি বুলি ভাবিব নহলে বাহিৰত অকলে অকলে বহি আছে। অ মা এতিয়া কি হব? ওমে দেখোন একো কথাই নুশুনে সেই মানুহগৰাকীৰ এগেইনষ্টত। উপায় নাই আৰু, চাহ লৈ যাবলৈ কৈছে, বলা এতিয়া যি হব বাহিৰতে হব আৰু। চাহ খাওকচোন বাৰু। পিছে মই আপোনাৰ চাহত আকৌ চেনি দিয়া নাই দেই। আজিকালি মানুহে এটা এজৰ পিছত মিঠা খোৱা এৰিয়ে দিছে নহয় জানো? আপুনি সেইটো ঠিকেই কলে। মাৰ মানে হাই প্ৰেচাৰৰ লগতে চুগাৰো আছে, সেইটো কাৰণে নিমখ আৰু চেনি এইবিলাক মায়ে একেবাৰে নোখোৱা নিচিনাই। কিন্তু আজি মায়ে খাব পাৰিব। আজি বৰ ভাল দিন নহয় জানো? ভাল কাম এটাৰ কাৰণে আহিছে। একো নাই, চিন্তা কৰিব নালাগে, সময়মতে দৰৱ খাই থাকে নহয়। পিছে হেৰি নহয়, এইখন চাগে আপোনাৰ দ্বিতীয় বিবাহ ন? প্ৰথম মানুহজনৰ কি হৈছিলে? আপুনি এইবিলাক কেনেকুৱা কথা কৈছে? মই আকৌ কেলে দ্বিতীয় বিবাহৰ কথা চিন্তা কৰিম? মোৰ বিয়া এবাৰেই হৈছে, আৰু দুৰ্ভাগ্যবশত এতিয়া মানুহজন আমাৰ মাজত নাই। তুমি তোমাৰ মাহঁতক একো কথা কোৱা নাই নেকি আমাৰ বিষয়ে? এবাৰে বিয়া হৈছে যদি লগত অহা ছোৱালীজনী কোন? অথনিৰ পৰা মা মা বুলি কৈ আছে যে, কোনোবা অনাথ আশ্ৰমৰ পৰা তুলি লৈছিলে চাগে ন? আপোনালোক সঁচাকে বৰ বেয়া মানুহ দেই। মই কেলে অনাথ আশ্ৰমৰ পৰা ছোৱালী তুলি আনিম আকৌ? মোৰ নিজৰ ছোৱালী হয় গংগা। আৰু আপোনালোকে কি আমাক এইবিলাক কথা শুনিবলৈ ইয়ালৈ মাতিছিলে নেকি বাৰু? লাজ লগা নাই নে আপোনালোকৰ আলহী মাতি এইবিলাক কথা সুধিবলৈ? লাজ আপোনাৰহে লাগিব লাগে। ইমান ডেকা আৰু সৰু ল'ৰাটো ফচাই পেলাই বিয়া পাতাৰ সপোন দেখি আছে, লাজ লগা নাই আপোনাৰ? আপোনাৰ ল'ৰাহে ডেকা নেকি অকল? গংগা কি বুঢ়ী মানুহ নেকি? গংগাওতো গাভৰু হৈ আছে। হে প্ৰভু, এইবিলাক কি শুনিব দেখিবলগীয়া হৈছে বাৰু? আপুনি সঁচাকে বৰ বিপৰীত বুদ্ধিৰ মানুহ এগৰাকী দেই। আপুনি আমাৰ বয়সৰ মানুহ হয়, আমাৰ বয়সৰ মানুহ হৈ পেলাই আপুনি নিজকে গাভৰু বুলি কবলৈ আহিছে। আৰু মোৰ ল'ৰাটো আপোনাৰ ল'ৰা বয়সৰে হব, আৰু আপুনি তাৰ লগত বিয়া হোৱাৰ কথা কেনেকে ভাবিব পাৰিলে? আপোনাৰ লগত যিজনী ছোৱালী আছে, এতিয়া তাইৰ বিয়াৰ কথা চিন্তা কৰিব লাগে আপুনি, আৰু আপুনি নিজৰ বিয়াৰ সপোন দেখিয়ে তৎ পোৱা নাই। মই যে সঁচাকে বুজি পোৱা নাই, আপোনালোক দুয়োগৰাকীৰ মানে মূৰত কিবা বিজুতি ঘটিছে নেকি? দেউতা হব, কি ভাবি আছা বাৰু তোমালোকে? কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছে নিশ্চয় চবৰে মাজত। এতিয়া তোমালোকে একো নকবা, সকলোৱে মনে মনে থাকা, যি কব লাগে মই কম। আৰু তোমালোক সকলোৱে শুনিবা, মা দেউতা বৌ, তোমালোকে যাক গংগা বুলি ভাবি আছা সেয়া গংগা নহয়, এয়া গংগাৰ মাক হয়, কাবেৰী। আৰু যাক তোমালোকে তুলনীয়া ছোৱালী বুলি কৈ আছা সেয়াহে গংগা। গংগাৰ মাকৰ এবাৰেই বিয়া হৈছে, আৰু তেওঁৰ স্বামী মানে আমাৰ গংগাৰ দেউতাক এতিয়া এই পৃথিৱীত নাই। আৰু গংগাৰ মাকে ইয়ালৈ অকল মোৰ আৰু গংগাৰ বিয়াৰ কথা পাতিবলৈহে আহিছে। মোক সুধি ললেও হয়, কিবা যদি মিছ আণ্ডাৰষ্টেণ্ডিং হৈ আছিলে, খেলি মেলি লাগি আছিলে মনত, নাই নিজে নিজে কিবা এসোপা ভাবি ভাবি অথনিৰ পৰা আবুল তাবুল বকি আছা তোমালোকে। আৰু কোৱাচোন, কোন ফালৰ পৰা তোমালোকে গংগাক বয়োজ্যেষ্ঠ মানুহ দেখিছা কোৱা? মানে গাভৰু ছোৱালীজনীহে গংগা। আমি কিন্তু কাবেৰী বাইদেউ আপোনাকহে গংগা বুলি ভাবি আছিলো, সেইকাৰণে গোটেইখন খেলি মেলি হৈ গৈছে।
আচৰিত মানুহ দেই আপোনালোকো সঁচাকে মোক দেখা নাই নে বাৰু আপোনালোকে এইটো বয়সত কি মই ল'ৰা চাই নিজৰ বিয়াৰ কথা পাতি পেলাই ঘূৰি ফুৰিম নি বাৰু অকমানটো কিবা কিবি চিন্তা কৰি ক'ব লাগে কথাবিলাক ল'ৰা এইবিলাক চব তোৰ কাৰণে হৈছে তইহে সেইদিনাখন আমাৰ আগত কৈছিলি যে মা দেউতা মোৰ আৰু ছোৱালীজনীৰ মাজত বয়সৰ পাৰ্থক্য আছে ক'ত আততকৈ ডাঙৰ ছোৱালীজনী ঠিকে আছে দেখোন মোৰ বয়স হৈছে ৩২ বছৰ আৰু গংগা হৈছে ৩৪ বছৰ ডাঙৰ নহল জানো 2 বছৰ আৰু মইনো তোমালোকক কেতিয়া কলো যে গংগা মোতকৈ ২০-৩০ বছৰ ডাঙৰ বুলি নিজে নিজে তোমালোকে কিবা কিবি ভাবি পেলাই ঢেৰ কাহিনী বনাই লোৱা আৰু মই গংগাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰ চেক কৰোঁতে চবতে গংগাৰ মাকৰ ফটোই আছিলে সেইকাৰণে তেনেকে ভাবিবলগীয়া হ'ল আমি আমাৰ গাতনো কি ভুল আছে কোৱাচোন মোৰ দেউতা নথকা হোৱাৰ পৰা মায়ে বহুত কষ্ট কৰি মোক তুলি তালি ডাঙৰ দীঘল কৰিছে সেইকাৰণে মই এই পৃথিৱীত সকলোতকৈ বেছি মাকে ভাল পাওঁ আৰু চবতে মই মাৰ ফটোৱে দি থোৱা থাকে ময়োতো জনা নাছিলো মোৰ এখন প্ৰফাইল পিকচাৰে ইমান ডাঙৰ এটা মিছআণ্ডাৰষ্টেণ্ডিং কৰি দিব বুলি আচ্ছা মই এতিয়াহে বুজি পালো সেইটো কাৰণে এইকেইদিন ইমান মেলোড্ৰামা চলি আছিলে আমাৰ ঘৰত ন যাতে যেনে তেনে হলেও মোৰ গংগাৰ লগত বিয়াখন নহওক আকৌ ল'ৰা তই কি জানিবি মোৰ মনত যে কিমান বেয়া বেয়া জিতি ভাৱ আহি আছিলে এবাৰলেতো মই দেউতাৰক বিহকনো আনি দিবলৈ কৈছিলো যে মই এইবিলাক আৰু চাব নোৱাৰো আৰু সহ্য নহয় আৰু মোক বিহ অকমান আনি দিয়ক মই এইকণ খাই পেলাই শেষ হৈ যাওঁ আৰু ভাগ্য ভাল যে ডাঙৰ বোৱাৰীয়ে ক'লে যে মা ৰ'ব অকমান ছোৱালী ঘৰৰ মানুহ আহিবলৈ দিয়কচোন কিজানি কথা বতৰা পতাৰ পাছতে কিবা এটা সলনি হৈ যায় হ'ব মা এতিয়া আৰু সেইবিলাক মিছআণ্ডাৰষ্টেণ্ডিং দূৰ হৈ গল নহয় সেইবিলাক কথা নকবা আৰু এতিয়াতো তোমাৰ একো প্ৰব্লেম নাই মোৰ লগত গংগাৰ বিয়াখন অন্তত এতিয়াতো ঠিক কৰি দিয়া মা শুন নিশ্চয় সঁচাকৈ তোৰ মনটো কোনোবা ৭০-৮০ বছৰীয়া বুঢ়ী মানুহৰ ওপৰত অহাৰ আগতে তোৰ সোনকালে বিয়াখন গংগাৰ লগতে পাতি দিম আজিয়ে সকলো কথা হৈ যাব চিন্তা নকৰিবি আৰু এনেকেই কেইদিনমান পিছত সকলো বাধা বিঘিনি নেওচি ভুল বুজাবুজি আঁতৰাই আমাৰ আৰু গংগাৰ শুভ বিবাহ সম্পন্ন হয় পিছে কেনেকুৱা পালে আপোনালোকে এই কাহিনীটো চাই যদি ভাল পালে তেনেহলে কমেণ্টত জনাবচোন আৰু লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই তেনেহলে আকৌ এটা নতুন কাহিনীৰ সৈতে আপোনালোকক লগ পাম আজিলৈ আহিছো বাই বাই